শাহু মাতো এইকেইদিন নায়ে শুইয়ে থাকো বাপ্পিকে কাম কৰিবলেতো ঘৰত দুজনী আছেই হেল্ল' মা তোৰ আহিবৰ হোৱাই নাই নে কেতিয়া আহিবি এসপ্তাহৰ বেছি হ'ল এইফালে বৌহঁতৰ নাটক বাঢ়ি গৈ আছে সহ্য কৰিব নোৱাৰা হৈছো মই তই আহ সোনকাল দে এতিয়া হ'ব দে এই বাইদেউ বা ক'ত গ'ল ৰাতিপুৱাৰ পৰা এবাৰো দেখাই নাই ডেইজি ডেইজি চাহ দিছো আহা বাইদেউ চাহ দিছো আহক চাহ হ'লেই মানে মই চাহখিনি খাই আহো তাৰপিছত শুম বাইদেউ বাইদেউ চাহ দিছো আহক বাইদেউ বৌ আজি মাক ফোন কৰিছিলোঁ মামাৰ ঘৰত যোৱা এসপ্তাহৰ বেছি হ'ল সোনকালে আহিব দিছোঁ মায়ে দেখোন ক'তো নাযায় থাকক দিয়া কেইদিনমান সোনকালে আহক দিয়ক মা নহ'লে কিবা ঘৰখনো উকা উকা লাগে বৌ মা নহ'লে একেবাৰে ভাল নালাগে আৰু এতিয়াতো একেবাৰে ভাল নলগা হৈছে মা এইটো মাহত নাযাওঁ দিয়া এইটো মাহ শেষ হ'ব আৰু বেছি দিন নাই আৰু এইটো মাহত তাইৰ পাল নহয় অহা মাহত মোৰ পাল তেতিয়া বেছি দিন থাকিব পাৰিম হ'ব দিয়া মা পাছত কথা পাতিম দিয়া আজি দেখোন আলু পিয়াজ একোৱেই নাই হেৰা শুনিছানে শুনিছানে তুমি কামত যোৱাৰ আগতে আলু আৰু পিয়াজ কেইটামান আনি থৈ যোৱাচোন আজি দুপৰীয়া ভাত বনাব একোৱেই নাই মোৰ কামত যাব দেৰি হ'ব যোৱাকালিতে ক'ব লাগিছিল এটা কাম কৰিবা নহ'লে মন্তিকে যাব দিবা এতিয়া গ'লে দেৰি হ'ব নহয় মোৰ যোৱা ভাতকেইটাকে দিয়া কিন্তু পইচা হ'ব যোৱা ভাতকেইটা আগতে দিয়া ঠিক আছে হ'ব দিয়া আহো দিয়া যোৱা শুনাচোন আহোঁতে কেইটামান বজাৰ কৰি আনিবা মই লিষ্টখন হোৱাটছএপতে দিম ঠিক আছে বাইদেউ বাইদেউ ডেইজি আহা ভাত হ'ল সুদা ভাত যে লগত একো নাই নেকি আলু পিটিকা আছে বাইদেউ মোৰ যেতিয়া পাল পৰিব মাছে মাংস গোটেইখিনি আনিব লাগিব আৰু তোমাৰ যেতিয়া পাল পৰে এনেকে আলু পিটিকা বনাই পাল মাৰি থাকা এদিন আলু পিটিকাৰে ভাত খালে একো নহয় দিয়ক দুপৰীয়া ভালকৈ বনাম নহয় পইচাটো বাৰু ক'ত থৈ গ'ল
হেল্ল', কোৱা পইচাটো ক'ত থৈ গ'লা? পাহৰি থাকিলো নহয়। কি বস্তু আনিব লাগিছিল নহয়। এতিয়া বৰ পাই লোৱাচোন। বাইদেউ দিব জানো ধাৰলে? দিয়াচোন, মই কৈ চাওঁ। জ্যোতি, দুপৰীয়াৰ সাজত কি বনাম বুলি ভাবিছা? এওঁক পইচা দি যাব ক'লো, পাহৰিলে। সেয়ে ভাবিছিলোঁ আপোনাৰ পৰাই ধাৰলে ল'ম। মই ধাৰলে দিব নোৱাৰো দেই। আৰু দোকানৰ পৰা বস্তু ধাৰ কৰি আনিলেই হ'ল। একেই কথা, মোৰ পৰা লোৱা, দোকানৰ পৰা লোৱা। কিয় ডাঙৰ বৌ, কিয় একে হ'ব? তুমি নিজৰ নে দোকান নিজৰ? হ'ব দিয়া ডেইজি, তুমি দোকানৰ পৰা আহাগে যোৱাচোন। দাদাৰে আহোঁতে পইচাটো দি দিব। কি লাগে কোৱাচোন বৌ, মোৰ ওচৰত 500 টকা এটা আছে। হয় নেকি? দিয়াচোন, কি লাগে লিখা। আলু, দালি, মিঠাতেল আৰু ডিম লৈ আহিবা। আৰু অকণমান মাংস লৈ আহিবাচোন। যোৱাকালি মাংস খাইছিলোহে বৌ। যোৱাকালি খালে কি আজি আৰু খাব নোৱাৰি নেকি? হ'ব যোৱা ডেইজি, অলপ মাংসও লৈ আহিবা। ডিম আনিব দিলাইচোন। ডিম নালাগে দিয়া, মাংসকে লৈ আহিবা। হ'ব দিয়া। জীৱনত ইমান চিপজয় কি কৰিবা? অকণমান হিলা হিচাকৈ চলিবা। যিখিনি পাৰোঁ হিলা হিচাকৈ চলিব চেষ্টা কৰোঁ। প্ৰয়োজনতকৈ অধিক খৰচ কৰিব নোৱাৰোঁ নহয়, কাৰণ আপোনালোকৰ দৰে আমাৰ এখেতৰ চাকৰি নাই। যেতিয়া বেলেগ হৈ যাম দেখিম নহয় কেনেকে চল। সৰু বৌ, সৰু বৌ, এইখিনি লোৱা। এই টুকুৰা দেখোন মোৰ চাবোন। বাইদেউ, আপোনাৰে চাবোন। মোৰ পিছ শেষ হ'ল, এওঁক আহোঁতে আনিব দিছোঁ ৰ'ব। তেওঁ আনিলে তেতিয়া ধুবা দিয়া। হেল্ল', শুনাচোন, এই হোৱাটছআপত এখন লিষ্ট দিছোঁ। তাৰে বস্তুখিনি কিন্তু আনিব একদমেই নাপাহৰিবা। আজি যেনেকৈ নহওক আনিবাই। একো এটা বস্তু নাই ঘৰত। হ'ব দিয়া। মোৰ ভাগৰ চাবোন পিচ লৈ যোৱাই ভাল হ'ব, নহ'লে আকৌ ইহঁতে লগাব। বৌ, চাবোন পিচ দিয়াচোন, মই গাটো ধুই লওঁ। তুমিও নিজাকে এপিচ চাবোন কিনি নোলোৱা কিয়? মই চাবোন শ্বেয়াৰ কৰিবলৈ বৰ দিগদাৰি পাওঁ। সৰু বৌ, তোমাৰ চাবোন পিচ ক'ত থলানো? বাথৰুমৰ ওচৰতে থৈ দিছোঁ, চাই লোৱাচোন। হেৰা, ভাতকেইটা খালানে? খালোঁ দিয়া, মই এতিয়া কামত যাওঁ। যোৱা। এওঁৰ গামোচাখনচোন ইয়াত আছে। এওঁ মানে ভুলতে বাইদেউৰ গামোচাখনহে লৈ গ'ল। বাইদেউ এতিয়া খঙি কৰিব। আৰে, ইয়াৰ পৰা গামোচাখন কি হ'ল? ডেইজি, মই যে ইয়াতে গামোচা এখন থৈছিলোঁ, কি হ'ল?
মই কেনেকৈ জানিম, তুমিহে জানিবা। মই দেখোন ইয়াতে ৰাখিছিলোঁ, ক'ত বা গ'ল কাপোৰখন? বাইদেউ, ইয়াত মেলি দিয়া কাপোৰখন আমাৰ এখেতে ভুলতে লৈ গ'ল। আপোনাক নতুনকৈ এখন আনি দিম দিয়ক। নালাগে মোক বেলেগৰ কাপোৰ। তেওঁৰ চকু নাই নেকি, নিজৰ কাপোৰবোৰ চিনি নাপায়? মোৰ বস্তু বেলেগে ব্যৱহাৰ কৰিলে মই বহুত বেয়া পাওঁ। হ'ব দিয়া, সৰু কথা এটাৰ কাৰণে কাজিয়া কৰিব কিয় লাগে? কি সৰু কথা, নিজৰ বস্তু নিজে চিনি পাব লাগে।